সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশনৰ মেম্বাৰ আছিল। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিল। কালি তেখেতে কৈছে যে বাংলাদেশী হলেও মানুহবোৰ আমি ৰাখি থব লাগে। তাৰ মানে এই কংগ্ৰেছ দল, নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ, কেতিয়াবা বাংলাদেশী বিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব। আমাৰ অসমীয়া, বড়ো, আদিবাসী, কোচ ৰাজবংশী আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে। আজি অসমৰ কাৰণে খুবেই সংকটময়, সকলোৱে লগ হৈ সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব। আছাদ মাদানী, মেহমুদ মাদানী এইবিলাকক মই খাতিৰ খুতি নকৰোঁ। হীৰেন গোহাঁইটো দুদিন ইয়াত থাকে, দুদিন আমেৰিকাত থাকে। তেওঁতো মেক্সিমাম সময় আমেৰিকাত থাকে। দুদিনমান গুৱাহাটীত আহে আৰু গুৱাহাটীখন জ্বলাই থৈ যাব খোজে। কিন্তু আজিকালি মানুহে বুজিছে, ইমান গুৰুত্বও নিদিয়ে। হ'ব, আছাদ মাদানী, মেহমুদ মাদানী এইবিলাকক মই খাতিৰ খুতি নকৰোঁ। হীৰেন গোহাঁইটো দুদিন ইয়াত থাকে, দুদিন আমেৰিকাত থাকে। তেওঁতো মেক্সিমাম সময় আমেৰিকাত থাকে। দুদিনমান গুৱাহাটীত আহে আৰু গুৱাহাটীখন জ্বলাই থৈ যাব খোজে। কিন্তু আজিকালি মানুহে বুজিছে, ইমান গুৰুত্বও নিদিয়ে। হ'ব, সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশনৰ মেম্বাৰ আছিল। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিল। কালি তেখেতে কৈছে যে বাংলাদেশী হলেও মানুহবোৰ আমি ৰাখি থব লাগে। তাৰ মানে এই কংগ্ৰেছ দল, নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ, কেতিয়াবা বাংলাদেশী বিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব। আমাৰ অসমীয়া, বড়ো, আদিবাসী, কোচ ৰাজবংশী আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে। আজি অসমৰ কাৰণে খুবেই সংকটময়, সকলোৱে লগ হৈ সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব। সৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশনৰ মেম্বাৰ আছিল। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিল। কালি তেখেতে কৈছে যে বাংলাদেশী হলেও মানুহবোৰ আমি ৰাখি থব লাগে। তাৰ মানে এই কংগ্ৰেছ দল, নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ, কেতিয়াবা বাংলাদেশী বিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব। আমাৰ অসমীয়া, বড়ো, আদিবাসী, কোচ ৰাজবংশী আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে। আজি অসমৰ কাৰণে খুবেই সংকটময়, সকলোৱে লগ হৈ সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব।